Hello everyone, welcome to Vision Q YouTube channel. মই আশা কৰিছো যে আপোনালোক সকলো ভালে আছে আৰু ভালদৰে পঢ়া-শুনা কৰি আছে। নিশ্চয়কৈ আপোনালোকে গম পাইছে যে ইলেকশনৰ ৰিজাল্ট আহিছে। তামিলনাডু, অসম আৰু ওয়েস্ট বেংগলৰ কথা আপোনালোকে নিশ্চয়কৈ গম পাইছে। বহুখিনি সিট বিজেপিৰ সমৰ্থনত গৈছে, এয়াও আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু তাৰ লগতে জড়িত এটা বিশেষ গুৰুত্বপূৰ্ণ নিউজ আহি পৰিছে আৰু সেই নিউজটো হৈছে যে আমাৰ যোনটো ওয়েস্ট বেংগল ষ্টেটৰ previous chief minister Mamata Banerjee তেখেতে কি কলে তেখেতে এটা ভাষ্য দিলে আৰু হেতু বহুতে বেছি ইন্টাৰনেটতো ভাইৰাল হৈ গৈছে আৰু সেই বিষয়ে বহুত বেছি চৰ্চাত আছে এতিয়া নিউজত আছে আৰু তেওঁ কৈছে I didn't lose poll BJP stole it will not resign that means তেখেতে এটো জনাব বিচাৰিছে যে চিফ মিনিষ্টাৰ পোষ্টৰ পৰা তেওঁ ৰিজাইন কৰিব বিচৰা নাই বা ৰিজাইন নকৰে এই কথাষাৰ তেওঁ কৈছে এতিয়ালে তো এই গুটেই মানে যোনটো নিউজ আছে এই নিউজটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট কি হয় অৱশ্যে নিউজটো ইম্পৰ্টেন্ট নহয় কাৰণ নিউজটো এটা পলিটিক্যাল নিউজ হয় গতিকে আপোনালোকৰ পৰীক্ষাত অহাৰ কোনো সম্ভাৱনা নাথাকে কিন্তু ইয়াৰ লগত ইম্পৰ্টেন্ট কিছুমান পলিটি এসপেক্ট থাকে যিখিনি আমি আজি জানিব লাগিব আৰু তাৰ ভিতৰত মূলত আমি এই বস্তুটো জানিব লাগিব যে প্ৰিভিয়াস চিফ মিনিষ্টাৰে যদি ৰিজাইন কৰিব নিবিচাৰে তেতিয়া হলে আপকামিং যোনজন চিফ মিনিষ্টাৰ হ'ব বিচাৰিছে বা আগন্তুক চিফ মিনিষ্টাৰ যোনজন ক্যান্ডিডেট আছে তেখেতৰ যোনটো এপয়েন্টমেন্ট সেই এপয়েন্টমেন্ট কন্ডিশনস কেনেকুৱা হ'ব এপয়েন্টমেন্ট হ'ব পাৰিব নে হ'ব নোৱাৰে বা বিভিন্ন ধৰণৰ তেনেকুৱা সামঞ্জস্য থকা কথাখিনি আমি আজি ইয়াতে চৰ্চা কৰিম গতিকে ইয়াতে আপোনালোকে চাব পাৰিছে যে চিফ মিনিষ্টাৰ এণ্ড কাউন্সিল অফ মিনিষ্টাৰ্স এপয়েন্টমেন্ট ৰোল তো ইয়াতে আপোনালোকে মূলত এই বস্তুটো জানিব লাগিব সংবিধানত চিফ মিনিষ্টাৰ এপয়েন্টমেন্টক লৈ কোনো নিৰ্দিষ্ট কনস্টিটিউশনাল রুল এন্ড রেগুলেশনস দিয়া হোৱা নাই কিন্তু এই বস্তুটো আপোনালোকে চাব যে চিফ মিনিষ্টাৰ এণ্ড দ্য কাউন্সিল অফ মিনিষ্টাৰ মানে চিফ মিনিষ্টাৰ লগত যোনখিনি মিনিষ্টাৰ প্ৰফাইলত থাকে টুগেদাৰ ফৰ্ম the backbone of the executive machinery গটিকে executive judiciary ঠিক আছে judiciary legislative and executive এই তিনিটা ভাগৰ কথা আপোনালোকে জানিব লাগিব এতিয়া যোনটো এক্সিকিউটিভ হয় মানে যোনে যে কোনো ধৰণৰ পলিসি ইমপ্লিমেন্টেশনৰ কাম কৰে বেসিক্যালি সেই গুটেই দায়িত্বভাৰখিনি কাৰ থাকে এখন ষ্টেটৰ ভিতৰত চিফ মিনিষ্টাৰ এণ্ড কাউন্সিল অফ মিনিষ্টাৰ থাকে এতিয়া এই কথাখিনি আপোনালোকে জানক যে এই যে চিফ মিনিষ্টাৰ বা কাউন্সিল অফ মিনিষ্টাৰ থাকে তেখেতক কোনে এপয়েন্ট কৰে ঠিক আছে এপয়েন্ট কোনে কৰে এপয়েন্ট একচুয়ালি গভৰ্ণৰে কৰে ওকে and in this capacity chief minister exercise the real executive authority or de facto executive power mane governor bula eta position ase aru he governor positions to juntu amar state or eta head positions buli dhora hoy kintu juntu ruling ba actually me june real time implementations kora kaam kora ruler hisabe ami jodi sao de facto ruler jak koa hoy june mane actually execution or kaam kore hetu he power to কাৰ হাতত থাকে চিফ মিনিষ্টাৰৰ হাতত থাকে ৰাইট আৰু হেতুৱে হৈছে পাৰ্লিয়ামেন্টাৰী সিস্টেম অফ গভৰ্নমেন্টৰ নিয়ম এটি আপোনালোকে চাব the chief minister and the council of minister as outlined in the part 6 of the Indian constitution a chief minister বা council of ministerৰ কথা ক'ত উল্লেখ আছে part 6 ত উল্লেখ আছে form a key part of the state executive alongside the governor and the advocate general of the state so along with the chief minister and the council of minister aru duta institutioner kotha gole eta hoise governor aru advocate general of the state ei tiniutai ki hoy state executive or main apni kobo pare components ba main post boli apnalake kobo pare article 163 established that the council of minister headed by the chief minister is responsible for aiding and advising the governor in the exercise of most of the governor's function except the discretionary ones yate etu apnalake janibo lebo ji kono dhoroner governor decisions making ot chief minister aru council of ministers e ki kore aid and advise kore aru hetu article number 163 mention ase tar mane
গভৰ্ণৰে নিজে যিকোনো ডিসিশন ল'ব নোৱাৰে এই ক্ষেত্ৰত আমি চাব লাগিব যে গভৰ্ণৰ কিছুমান ডিসক্ৰিশনাৰী পাৱাৰ আছে স্পেশাল পাৱাৰ য'ত কি হয় চিফ মিনিষ্টাৰ আৰু কাউন্সিল অফ মিনিষ্টাৰৰ কোনো ধৰণৰ এড এণ্ড এডভাইচ নোলোৱাকেও তেখেতে নিজৰ ডিসিশন ল'ব পাৰে আগন্তুক স্লাইড বিলাকত আমি গভৰ্ণৰৰ ডিসক্ৰিশনছ পাৱাৰ খিনি চাবলৈ যত্ন কৰিম কিন্তু বৰ্তমান আমি এটো চাই লওঁ যে চিফ মিনিষ্টাৰ এপইন্টমেন্ট হয় কেনেকে বা এপইন্টমেন্টৰ কন্ডিশনছ কেনেকুৱা The Constitution provides no specific procedure for selecting or appointing the chief minister. Kuno dhoroner specific provisions nai boli koise. Only in Article 164 that the chief minister is appointed by the governor while this appointment is at the governor's discretions. To koa hoise je appointment kune kore governor kore aru governoror nijor discretionary power thake discretionot kore. তার মানে কি এটু নেকি যে গভর্নৰৰ ডিসক্রিপশন পাৱাৰ আছে মানে গভর্নৰে যাকে মন যায় তাকে চিফ মিনিষ্টাৰ বনাব পাৰে অৱশ্যে এটু ক্ষেত্ৰত আনসাৰ ইজ নো গটিকে গভর্নৰ নিজৰ ইচ্ছামতে কোনোবা এজনক চিফ মিনিষ্টাৰ বনাব নোৱাৰে অলদো দে মেনশন দ্যাট ইট ইজ গভর্নৰ ডিসক্রিপশনস পাৱাৰ but the thing is that there are some terms and conditions governor traditionally appoints the leader of majority party in the legislative assembly as chief minister following parliamentary conventions so according to traditions or conventions parliamentary convention hisabe governor kak chief minister appoint kore leader of the majority party junto majority party thakiba apulake niche gom paise ahomor khetrot bjp e majority party rule korise even though alliance nuhwa keu nije bohukhini mane 64 ta মানে পোস্ট পালে মেজরিটি হোৱা বুলি কোৱা হয় কিন্তু বিজেপি নিজে 82 তালৈকে পোস্ট পাবলে সক্ষম হৈছে কনস্টিটুয়েন্সি জিকিবলে সক্ষম হৈছে সেই হিচাপে বিজেপি ইজ দ্য লাৰ্জেষ্ট লিডিং অর your leader party majority party তো এই ক্ষেত্ৰত কি হয় গভৰ্ণৰৰ এটো ডিসক্রিপশন থাকে যে লিডাৰ অফ দি মেজৰিটি পাৰ্টি লিডাৰ জনক তেখেতে চিফ মিনিষ্টাৰ হিচাপে এপইন্ট কৰিব পাৰে এবসেন্স অফ দি ক্লিয়াৰ মেজৰিটি যদি ক্লিয়াৰ মেজৰিটি নাথাকে তেতিয়া কি হ'ব if no party has clear majority কোনো পাৰ্টি ক্লিয়াৰ মেজৰিটি নাই ধৰি লৈছো যিমান 64 in case of assam ধৰি লৈছো 64 টা পোষ্টত কোনেও জিকিবলৈ সক্ষমে হোৱা নাই তেতিয়া কি হ'ব তো তেনেকুৱা ধৰণৰ কন্ডিশনত যদি কি হয় the governor may use personal discretions to appoint the leader of largest party or the coalition as chief minister and require a confidence vote within a month তেতিয়া কি হ'ব যে juntu party আটাইতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে সেই পাৰ্টিটোৱে along with the coalitions মানে বেলেগ বেলেগ পাৰ্টিৰ সমৰ্থনত যোনখিনি সেই মেজৰ পাৰ্টিটো সমৰ্থন কৰে গুটেখিনিয়ে মিলি কি কৰিব পাৰে ডিসাইড কৰিব পাৰে যে চিফ মিনিষ্টাৰ হিচাপে কাক ৰাখিব বিচাৰিছে আৰু সেই গুটে প্ৰসিডিউৰটো কৰাৰ পিছত তেওঁলোকে প্ৰুফ কৰিব লাগিব যে they actually get that clear majority along with the coalitions ঠিক আছে coalitionsৰ হৈতে লগ লাগি বেলেগ পাৰ্টিৰ হৈতে লগ লাগি মেজৰিটি পাবলৈ সক্ষম হৈছে আৰু তাৰ পিছত তেওঁলোকে ডিসাইড কৰিব যে লিডাৰ কোন হ'ব গটিকে এই গুটেখিনি কাৰণে সময় সীমা কিমান আছে within a month এমাহৰ ভিতৰত এই গুটেখিনি কৰিব লাগিব যেটো আমাৰ অসমৰ ক্ষেত্ৰত এতিয়া পৰিস্থিতি নহয় of course NDA alliance বহুতখিনি পাইছে বিজেপি নিজে বহুখিনি পাবলৈ সক্ষম হৈছে গটিকে এটো অসমৰ ক্ষেত্ৰত এতিয়া এপ্লিকেবল নহয় Moreover, in case where chief minister dies unexpectedly without an obvious successor, the governor may exercise judgment in the selections. Although the ruling party typically elects a new leader for appointment. Tamane ki koa hoise jodi hothat chief minister death hoy unexpectedly death hoy teor junjon successor thakibo governor e nijor discretionot ki koribo pare tekhetok as a leader hisabe appoint koribo pare otike although the ruling party typically elects a new leader for the appointment governor jodi appoint kore kintu selections kone kore he ruling party to nijor majote eta discussion kori palai teoluke ultimately leader jonor mane select kore aru tar pisot ultimately goi governor e teok appoint kore gotike etu hoise jetia clear majority na thake aru jetia clear majority thake of course jonto leading party hobo majority party hobo teoluke nijor leader jonok as a chief minister or karone approach koribo selection koribo tar pisot apuni sabo membership criteria khetro jabo jodi sai the governor may also appoint a chief minister before he or she proves a majority in the assembly granting time to do so okay
a person not yet a member of the state legislature can be appointed as chief minister but must secure a legislative seat within 6 months to retain the position. And this is most important for any examinations because it would amar olop confusion ahibo pare. ইয়াতে কোৱা হৈছে কোনো এজন ব্যক্তি যদি তেখেতে কোনো এটা পাৰ্টিৰ পৰা তেওঁ ইলেকশনো খেলা নাছিলে বা তেখেতে কিন্তু তেওঁ কি হয় কোনো এটা পাৰ্টিৰ সমৰ্থনত আছে বা তাতে কাম কৰিছে কিন্তু তেওঁ এটা মিনিষ্টাৰ পজিশনত বা লিডাৰশিপৰ পজিশন হোল্ড কৰি থকা নাই still he or she can appoint as a chief minister গভৰ্ণৰৰ ডিসক্ৰিপচনৰ chief minister হ'ব পাৰে কিন্তু of course তাতে কন্ডিশন কি আছে যে within a 6 month period or ভিতৰত তেখেতে কি কৰিব লাগিব হে legislative positions to মানে as an MLA তেখেত কি হ'ব লাগিব নিজকে মানে submit কৰিব পাৰিব লাগিব নিজকে তেখেতে proof কৰিব পাৰিব লাগিব যে তেওঁ MLA পজিশনৰ কাৰণে হয় গটিকে হেতুৱে কোৱা হৈছে person not yet to be member of the state legislature এতিয়ালৈকে member নহয় can be appointed as a chief minister but must secure the legislative seat eta teo lobo paribo laibo within 6 month period 6 monthor bhitor tetia kintu tekhete ki koribo pare tekhete chief minister hisabe continue koribo pare nijor karjokal gotike ei gute conditions bilak apunlake monot rakhibo lagibo moving on to governor's discretion's power etu bahute beshi important previous year exams bilakotu ami dekhisu je governor discretion's power kotha kudha dekha goise governor discretion's power kotha ami e karne pohibo lage etu news ot ase je juntu amar chief minister appointment ok lo juntu debate soli ase hetur karneo ami janibo lage and also governor has some other discretionary power as well gotike hekhinu ami jani thuatu nittantoi proyojoniyo gotike yate prothom kotha sabo reserving a bill article 200 তো ইয়াতে কোৱা হৈছে যে আৰ্টিকল 200 ত মেনশন আছে বিল ৰিজাৰ্ভ কৰি ৰাখিব পাৰে যিকোনো বিল গভৰ্ণৰ ক্যান ৰিজাৰ্ভ এ সাৰ্টেন ষ্টেট বিল যোনবিলাক ষ্টেটত ষ্টেট এছেম্বলিত যিনবিলাক ৰিলিজ কৰা হয় হেনেকুৱা ধৰণৰ বিল বিলাকত তেখেতে কি কৰিব পাৰে ৰিজাৰ্ভ কৰি ৰাখিব পাৰে ফৰ দা প্ৰেসিডেন্টস কনসিডাৰেশন স্পেশালি ইফ দে আৰ পেটেন্টলি আনকনস্টিটিউশনাল যদি ষ্টেটে এনেকুৱা এখন বিল আনিছে যেটো কনস্টিটিউশনালিটিৰ ওপৰত বা এখন ষ্টেটৰ কাৰণে কি কৰিব পাৰে ষ্টেটৰ এক্সিস্টিং লৰ ওপৰতো হাৰ্মফুল হ'ব পাৰে আনকনস্টিটিউশনাল হয় তেনেকুৱা ধৰণৰ বিল বিলাক কি কৰি ৰাখিব পাৰে ৰিজাৰ্ভ কৰিব পাৰে প্ৰেসিডেন্টৰ মানে ৰিকনসিডাৰেশনৰ কাৰণে or affect the power of the high court মানে also unconstitutional হোৱাৰ লগতে কেতিয়াবা কি হয় হাই কোৰ্টৰ পাৱাৰো যদি কিছু পৰিমাণে হি উলংঘা কৰিব চেষ্টা কৰিছে তেনেকুৱা ক্ষেত্ৰতো কি কৰিব পাৰে প্ৰেসিডেন্টে নিজৰ হে ষ্টেট বিলখন reconsider কৰিবৰ কাৰণে প্ৰেসিডেন্টৰ কাৰণে ৰিজাৰ্ভ কৰিব ৰাখিব পাৰে আৰু হেতু মেনশন আছে আৰ্টিকল নম্বৰ 200 ত ধ্যান ৰাখিব প্ৰেসিডেন্টস ৰুল আৰ্টিকল 356 তো প্ৰেসিডেন্ট ৰুলত কি হ'ব যে এখন ষ্টেটৰ যিখিনি লেজিসলেটিভ দায়িত্বভাৰ থাকে হেখিনি কাৰ আন্ডাৰত আহি যায় বা এক্সিকিউটিভ ফু থাকিব হে গুটে দায়িত্বভাৰখিনি যোনখিনি ষ্টেট গভৰ্ণমেন্ট আছে ষ্টেট গভৰ্ণমেন্টৰ হাতৰ পৰা উঠাই পেলাই কি হক কৰা হয় পাৰ্লিমেন্টৰ হাতত গটাই দিয়া হয় প্ৰেসিডেন্টে ৰুল ওভাৰ কৰে তাতে ৰিকমেন্ডিং দা ইম্পসিবল ইম্পজিশনস অফ প্ৰেসিডেন্টস rule if the constitutional machinery of the state has failed gotike juntu situation jeneke manipuror kotha apnalage nichhoy gom paise bahut khini conflict hoy ase bahut bosor pai choli ase to tenekwa khetrot president rule is very important karon state e nijor juntu apuni kobo pare law and order situations to maintain kori rakhibo para nai enekwa khetroto ki hoy je president rule proyojoniyo ar president rule recommend kune koribo of course chief minister nokore chief minister is an executive body right executive body under ahe gotike governor as an agency or as an agent of the central government tekhete recommend kore je president rules lagibo na nai gotike etu eta hol then informations seeking informations mane etu yate ahibo lagisile yate moi likhi disu seeking informations ot ki ahibo je calling upon etu article number 167 ot ase calling upon the chief minister to provide informations regarding the administrative and legislative affair of the state odike etu eta discretionary power e hoy je tekhete ki koribo pare chief minister ok mathibo pare aru mati pele jikhini administrative aru legislative day to day jibilak soli ase karjo mane kam
কাম কাজখিনি সেইখিনিৰ বিষয়ে তেওঁ ইনফৰমেশনস ল'ব পাৰে সেই বিষয়ে তেওঁ জানিব পাৰে Union Territory Administrationৰ ক্ষেত্ৰত যদি চাও when appointed as an administrator of adjoining Union Territory the governor act independently of the state's cabinet গটিকে Union Territory কথা আপোনালোকে জানে Union Territory যেনেকৈ আমি ধৰি লৈছো দিল্লী পুডুচেৰী এবিলাকত কি আছে নিজৰে আপোনাৰ legislative assembly আছে কিন্তু হে কেখন কি হয় এখন ইউনিয়ন টেৰিটৰি বুলি জনা যায় কেন্দ্ৰীয় শাসিত অঞ্চল গটিকে তাতে কি হয় যে গভৰ্ণৰৰ ডিসক্ৰিশনাৰী পাৱাৰ থাকে গভৰ্ণৰে যোনটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ যিকোনো ধৰণৰ ল তাতে ইম্পোজ কৰিব পাৰে ঠিক আছে তেওঁৰ ইন্ডিপেন্ডেন্টলি হে পজিশনটো হোল্ড কৰে আৰু তাতে কি হয় তেখেতৰ ৰুল এণ্ড ৰেগুলেশনস চলিব গটিকে হেতু তেখেতৰ ইউনিয়ন টেৰিটৰি এডমিনিষ্ট্ৰেচনৰ ক্ষেত্ৰত আমি দেখা পোৱা যায় স্পেশাল ট্ৰাইবেল responsibility and this is important for Assam as well it said that Assam Meghalaya Tripura and Mizoram the governor determines royalties payable to autonomous tribal district council so আমাৰ যিবিলাক সাহিত্য শাসিত অঞ্চল অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল আমি জানো যেনেকৈ অসমৰ ক্ষেত্ৰত বড়োলেণ্ড আছে ডিমা হাছাও কাৰ্বি আংলং তো তেনেকুৱা ধৰণৰ যিবিলাক অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল আছে তো তাতে কি হয় হে ট্ৰাইবেল এৰিয়াজ বিলাকত গভৰ্ণৰে ডিটাৰমাইন কৰে যে কিমান ৰয়্যালিটিজ পে কৰিব লাগিব বা তাৰে কিছুমান সৰুখুৰা কামকাজ গভৰ্ণৰে চোৱাচিতা কৰে গতিকে এই গুটেখিনি কি হয় ডিসক্ৰিশনাৰী পাৱাৰ হয় ডিসক্ৰিশনাৰী পাৱাৰত আপোনালোকে ধ্যান ৰাখিব কাউন্সিল অফ মিনিষ্টাৰ্স and chief minister aid and advice or provision nathake governor nije decision loy discretionary power khetrot gotike moi hialeke bhabisu je apunlake buji pai ase yate moi ketaman question loi ahibo khujisu jintu apunakor mcq solve kori mane practice korile apunakor aru alopman besi bhalke topic to clear hobo he karone ami kisman question loi aisu first question is according to the constitutions of India the governors appoints as chief minister the person who kunjonok chief minister hisabe appoint kore is the senior most MLA kore boli koise commands majority support in the legislative is nominated by the president is elected by the people directly to directly manue to elect nokore গটিকে কি হ'ব commands majority support in the legislative জুনে majority support পাই তেখেতে কি কৰিব appoint হয় as a chief minister must prove majority in the legislative assembly within কিমান দিনৰ ভিতৰত majority proof কৰিব লাগে in case of clear majority নাথাকিলে right 30 days a reasonable time decided by the governor and 6 month 1 year to chief minister or khetrot teo ketia leke proof koribo within 6 month or bitor teo proof koribo lagibo majority chief minister must prove majority within etu ami etu buji thobo etu junjo independent chief ministers ahe teo loke proof koribo lagibo within 6 month aru apnalake jodi sai je kuno eta party jodi clear majority pua nai party ক্ষেত্ৰত আহিলে কোনো এটা ক্লিয়াৰ মেজৰিটি পোৱা নাই তেতিয়া হলে কোনটো পাৰ্টি গভৰ্নমেন্ট ফৰ্ম কৰিব কাৰ কোলিশনত ফৰ্ম কৰিব সেই গুটে প্ৰসিডিউৰছৰ কাৰণে 1 month টাইম দিয়া হয় ওকে then we have which of the following is not true regarding the appointment of the chief minister appointmentor ক্ষেত্ৰত কোনটো সত্য নহয় খুদিছে the governor appoints the chief minister must enjoy majority support the chief minister is directly elected by the citizen a non-legislator can become chief minister temporarily to ei gute ketai correct hoy to incorrect kunto bo the chief minister is directly elected by the citizen gotike etu nohoy chief minister ketio directly citizen e elect nokore গটিকে আজিৰ এই ভিডিওটোৰ যোগেদি আমি এটা ইম্পৰ্টেন্ট কারেন্ট অ্যাফেয়ার টপিক ললো আৰু সেই টপিকটোৰ ৰিলেভেন্ট যিখিনি আমাৰ স্ট্যাটিক পোৰশন থাকিব পাৰে সেইখিনি আমি ডিসকাস কৰিলো আগন্তুক আহি থকা সময়ত আমি এনেদৰে ইম্পৰ্টেন্ট টপিক বিলাক লৈ আহিম আজিৰ বাবে ইমানে আছিল ধন্যবাদ